নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আমি গৈ আছোঁ আজি মানে এঠাইলৈ মানে আমাৰ লগৰ এজন আহিছে কেঁকুৰা খাম বুলি ক'লে। আৰু আমাৰ যেতিয়াই কেঁকুৰা দৰকাৰ হয় আমি কেঁকুৰা খাব মন গ'লে ইয়াতে আহোঁ, কাৰণ ইয়াতে নানানটা ধৰণৰ কিছুমান ঘৰুৱা সামগ্ৰী পোৱা যায় বা লোকেল বস্তু পোৱা যায়। চ' সেইকাৰণে আমি ইয়াতে আহোঁ। বন্ধুসকল, ইয়াত কি পোৱা যায় চাই থাকক, আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাওক। বন্ধুসকল, আহি পাই গ'লোঁ জেগা, গাড়ীৰ পৰা নামিলোঁ আৰু চাওক এতিয়া কেনেকুৱা বজাৰ হৈ আছে ল'বৰ কাৰণে। আমি একদম কি ধুনীয়া ধুনীয়া বস্তু পাই মানে ইয়াত শামুকৰ পৰা আদি কৰি কেঁকুৰা, সৰু মাছ, ডাঙৰ মাছ, এনেকৈ পলু বোকা, কিছুমান লোকেল ঢেকীয়া, কচু ফুল, কচু থুৰি, এনেকুৱা নানানটা ধৰণৰ বস্তু পায়। চাওক ইয়াতে কি কি পায়। কেঁকুৰা কিমানকৈ? হা, ডাঙৰটো 30 টকা পোৱা। কম নহয়, অলপ বেছিকৈ লৈ যাওঁ, অলপমান কমাই লওঁ। পোৱা 20 টকা, 2 কেজিমান হ'লেই হ'ব না? হা, সৰু সৰুটো হা, ডাঙৰ ল'বি না সৰু ল'বি? ডাঙৰ ডাঙৰ অ'কে। কিমান কমাই লওঁ? হা, জোৰা 50। লোৱাটো অলপ বেছিকৈ ল'ম, জোৰ পৰাই নলওঁ। ল'ম না? কেইটা আছে? চাৰিটা। হ'ব, 6টা লৈ যাওঁ। 6টা লৈ যাওঁ। মই তোক এবাৰ কম দে। আছে আছে আছে। 6টা। আরে টিও কিমানকৈ? টিও কিমান কেজি? আধা কেজি 30 টকা। আধা কেজিমান দি 1 কেজি নালাগে, বেলেগ বস্তু লৈছোঁ। তো আমি মানে যেতিয়াই আমাৰ এনেকুৱা লোকেল বস্তুবোৰ খাব মন যায় আমি ইয়াতে আহোঁ বজাৰ কৰিবৰ কাৰণে, আৰু সেই খাব মন যোৱা বস্তুবিলাক পাওঁ। তো বন্ধুসকল, এয়া চাওক, এইখনেই বজাৰ। ইয়াৰ পৰা লাইন লাগি ইয়াত ডেইলি বজাৰ হয়, আৰু সেইকাৰণে আমি এই বস্তুবিলাক পাওঁ কাৰণে ইয়াতে আহোঁ। চ' ইয়াৰ পৰা গোটেইখিনি আমাৰ বজাৰ কৰি হৈ গ'ল, আৰু এতিয়া আমি যাম ঘৰমুখে। তো বন্ধুসকল, এয়াই আনিব গৈছিলোঁ কেঁকুৰা একচুৱেলি আমি। তো এয়া লৈ আহিলোঁ কেঁকুৰা। ইয়াতে এপোৱাকৈ আছে, এক টোপোলাত এপোৱাকৈ আছে। এপোৱাত 30 টকাকৈ লয় আমাৰ ইয়াতে। চ' আপোনালোকৰ সিফালে কোনে কোনে খাই ভাল পায় কেঁকুৰা, আৰু কিমান টকা কেজি বা পোৱা, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমি 6 টোপোলা লৈ আহিছোঁ। চ' আজি কেঁকুৰা মজা আছে, খাম। এয়া চাওক কি ডাঙৰ ডাঙৰ কেঁকুৰা পাওঁ, কি ডাঙৰ ডাঙৰ কেঁকুৰা। এয়া আমাৰ কেঁকুৰা বইল কৰা হৈ গ'ল, বইল কৰি লৈছোঁ আগতে, আৰু বনাবৰ কাৰণে বাকীখিনি বস্তু গোটেইখিনি ৰেডি কৰি লৈছোঁ, নহ'লে পিছত ইটো লাগে সিটো লাগে, হাহাকাৰ লাগে। তো এয়া চাওক গোটেইখিনি এইফালে ৰেডি হৈ গৈছে। আৰু এয়া হৈছে ঔটেঙা। আজি ঔটেঙাৰ লগত কেঁকুৰাখিনি বনোৱা হ'ব। আৰু এইফালে এনেকৈ চাফা কৰি থকা হৈছে। যদি বইল কৰি লয়, এৰাবৰ কাৰণে, চাফা কৰিবৰ কাৰণে খুব সহজ হয়, ধুনীয়াকৈ ওলাই আহে। আৰু যদি একদম জিন্দাই জিন্দাই চাফা কৰা হয়, ইফালে চেপে সিফালে চেপে, মানে একদম অসহ্য হৈ যোৱা যায়, বহুত ডিষ্টাৰ্ব হয় চাফা কৰোঁতে। চ' আপোনালোকেও যদি সহজ উপায়ত কেঁকুৰা চাফা কৰিব খোজে, প্ৰথমে ডাইৰেক্ট জিন্দাই জিন্দাই বইল কৰি ল'ব, ধুনীয়াকৈ এৰাবা হয়। আমাৰ গোটেইখিনি চাফা কৰি হৈ গ'ল। ইমানখিনি আমি এতিয়া খাব পৰা অৱস্থাত বস্তুখিনি হ'ল। ফাইনেলি আমাৰ বনাই মেলি এতিয়া চাওক ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'লেই প্ৰায়। তো এতিয়া খাম, খাই পেলাই আকৌ আমাৰ যোৱাৰ প্লেনিং আছে, যাম এতিয়া এঠাইলৈ ফুৰিবৰ কাৰণে।
তো বন্ধুসকল আমি ওলাই আহিলোঁ এতিয়া শ্বিলং যাম বুলি পেলাই শ্বিলং গৈ আছোঁ আৰু এয়া ৰাতি গৈ আছোঁ পালোহি গুৱাহাটী চ' আমি যাম এতিয়া শ্বিলং আৰু মেঘালয় ঘূৰিম তাতে গৈ আকৌ নতুন ভিডিঅ' বনাম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম আকৌ নতুন ভিডিঅ' লৈ বাই বাই